Welcome to Commerce Classes. আজি আমি এই ভিডিঅ'টোত বিজনেছ ষ্টাডিজৰ ইউনিট 2ৰ নতুন এটা টপিক পঢ়িম টেইলৰ সাইন্টিফিক মেনেজমেন্ট প্ৰিন্সিপল ঠিক আছে আমি লাষ্ট ক্লাছত ফেয়লছ প্ৰিন্সিপল পঢ়িলো যিকেটা ফেয়লে দিয়া 14টা প্ৰিন্সিপল পঢ়িলো আজি আমি টেইলৰে দিয়া প্ৰিন্সিপল পঢ়িম ঠিক আছে FW টেইলৰ নো কোন আছিল সেই বিষয়ে ফাৰ্স্ট পঢ়িলাম তাৰ পিছত ঠিক আছে আৰু টেকনিকটো আমি নেক্সট ভিডিঅ'ত পঢ়িম ইয়াতে মোৰ বিষয়ে লিখা আছে মোৰ নাম শ্ৰী দিব্যজ্যোতি বিশ্বাস এমকম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছো এতিয়া বিএড কৰি আছো লগতে মই জেআৰএফ কোৱালিফাইড এই টেলিগ্ৰাম গ্ৰুপটোৰ কথা অলৰেডি বহুতে গম পাইছে যদি কোনোবাই জয়েন কৰা নাই জয়েন কৰি লবা আৰু জয়েন কৰি ললে বিভিন্ন ধৰণৰ মেটেৰিয়েল তাতে পাই যাবা আৰু এই ক্লাছবিলাকৰ পিডিএফ সমূহ তাতে পাই যাবা আহা ক্লাছটো ষ্টাৰ্ট কৰোতে প্ৰথমে আমি FW টেইলৰৰ বিষয়ে জানিলো টেইলৰনো কোন আছিল তেওঁ কি কৰিছিল তেওঁৰ পেশা কি আছিল কেতিয়া জন্ম হৈছিল কেখিনি বস্তু চাই লও আৰু তেওঁৰ লিখনিবিলাক আমি চাই লও ঠিক আছে FW টেইলৰ ফুল নামটো আছিল ফ্ৰেডৰিক উইনস্লো টেইলৰ ঠিক আছে এটো দেখা পাইছাই ফ্ৰেডৰিক উইনস্লো টেইলৰ তেখেতক ফাদাৰ অফ সাইন্টিফিক মেনেজমেন্ট বুলি জানা গৈছিল ঠিক আছে এই বস্তুটো কোৱেশ্চন আহি থাকে ঠিক আছে ফাদাৰ অফ সাইন্টিফিক মেনেজমেন্ট কাক জনা যায় সেই বস্তুটো কি হ'ব FW টেইলৰ মনত ৰাখি লবা FW টেইলৰক সাইন্টিফিক মেনেজমেন্টৰ ফাদাৰ পিতৃ স্বৰূপ বুলি জনা যায় ঠিক আছে তেখেতৰ জন্ম হৈছিল 20 মাৰ্চ 1856 আৰু 21 মাৰ্চ 1915 তেখেতৰ মৃত্যু হৈছিল ইমান ইম্পৰ্টেন্ট নহয় তেন প্ৰফেশন ইমান ইম্পৰ্টেন্ট নহয় এডুকেশন ইমান ইম্পৰ্টেন্ট নহয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইবিলাক নালাগে তাকো এবাৰ চাই থবা ঠিক আছে ৰাইটিংছ কেটা ইম্পৰ্টেন্ট ৰাইটিংছত এনেকুৱা কোৱেশ্চন দি দিব পাৰে দ্য প্ৰিন্সিপল অফ সাইন্টিফিক মেনেজমেন্ট সেই বুকখন কোনে লিখিছিল ঠিক আছে সেই বুকখন কোনে লিখিছিল বুলি আহি যাব পাৰে দ্য প্ৰিন্সিপল অফ সাইন্টিফিক মেনেজমেন্ট বুকখন কোনে লিখিছিল FW টেইলৰে তো এইখিনি ভালকে মন দিবা কনক্ৰিট প্ল্যান এণ্ড ৰিইনফোৰ্সড এটো লিখিছিল এখন বুকো লিখিছিল কোনে FW টেইলৰে নোটস অন বেল্টিং দেন অন দা আৰ্ট অফ কাটিং মেটেলছ সেই দুখন বুকো আছিল কাৰ FW টেইলৰ তো ভালকে চাবা তাৰ পিছত এখন বুক আহি থাকে এ প্ৰাইস ৰেট সিস্টেম এই বুকখন আহি থাকে কোৱেশ্চন দি এ প্ৰাইস ৰেট সিস্টেম বুকখন কাৰ বা তেনেকে কোৱেশ্চনো আহি যাব পাৰে FW টেইলৰে লিখা দুখনমান বুকৰ নাম লিখা ঠিক আছে তো এইখিনি তোমালোকে চাই লবা আৰু হোপ এইখিনিত কনফিউজন একো থাকিব নালাগে আসামিজ মিডিয়ামৰ খিনিও ইংলিশত লিখিব পাৰিবা একো নাই ইংলিশত নাম কেটা লিখি দিব পাৰা আৰু অসমীয়া মিডিয়ামৰ বুকখনত অসমীয়াত দিয়া আছে বস্তুখিনি আৰু অসমীয়া মিডিয়ামৰ বুকখন যদি পোৱা নাই তোমালোকে টেলিগ্ৰাম গ্ৰুপৰ চেনেল যেটো আছে কমাৰ্চ ক্লাছ তাত গৈ সেই বুকখন ডাউনলোড দি লবা এতিয়া আমি প্ৰিন্সিপল কেটা পঢ়ো ঠিক আছে সাইন্টিফিক প্ৰিন্সিপল বুলি কোৱা হয় বা এই প্ৰশ্নটো এনেকৈ আহে সাইন্টিফিক প্ৰিন্সিপল কেটা বৈজ্ঞানিক নীতি কেটা ব্যাখ্যা কৰা তেনেকৈ আহে আৰু কেতিয়াবা এনেকৈ আহে FW টেইলৰে দিয়া নীতি কেটা ব্যাখ্যা কৰা ঠিক আছে তো ফাৰ্স্ট ওয়ান ইজ সায়েন্স নট রুল অফ থাম্ব ঠিক আছে সায়েন্স নট রুল অফ থাম্ব ইন অর্ডার টু ইনক্রিজ অর্গানাইজেশনাল এফিসিয়েন্সি দ্য রুল অফ থাম্ব মেথড শুড বি সাবস্টিটিউটেড বাই দ্য মেথড ডেভেলপড থ্ৰু সাইন্টিফিক এনালাইসিস এন্ড ওয়ার্ক ঠিক আছে ইয়াতে আমি এটা কথা মন দিব লাগিব রুল অফ থাম্ব মানে কি ঠিক আছে কেটো ইয়াতে লিখা আছে রুল অফ থাম্ব মিন্স ডিসিশন টেকেন বাই মেনেজাৰ এজ পাৰ देयर পাৰ্সোনাল জাজমেন্ট ঠিক আছে মেনেজাৰ বিলাকে যিবিলাক ডিসিশন লয় তেওঁলোকৰ নিজৰ পাৰ্সোনাল জাজমেন্টৰ থ্ৰু দি সেইবিলাকক রুল অফ থাম্ব বুলি কোৱা হয় ঠিক আছে রুল অফ থাম্ব আৰু এই নীতিটোৰ মতে কি হয় আমি সায়েন্সক সাইন্টিফিক মেথড বিলাক বেছিকে ইউজ কৰিব লাগে ৰাদাৰ দেন রুল অফ থাম্ব মানে আমাৰ যিবিলাক মেনেজাৰৰ পাৰ্সোনাল জাজমেন্ট আছে সেইবিলাক বস্তু বেছিকে ইউজ নকৰি আমি অৰ্গানাইজেশনত কি ইউজ কৰিব লাগে সাইন্টিফিক মেথড বিলাক বেছিকে ইউজ কৰিব লাগে যেতিয়া আমি সাইন্টিফিক মেথডস বিলাক ইউজ কৰিম এইবিলাকে কি কৰিব আমাৰ টাইম সেভ কৰাৰ সহায় কৰিব লগতে হিউম্যান এনাৰ্জি সেভ কৰাত কি কৰিব ই সহায় কৰিব আৰু যেতিয়া আমি বস্তু এটা সাইন্টিফিক টেকনিক বিলাক ইউজ কৰিম আমাৰ বস্তুটো কি হ'ব ভাল হ'ব আৰু সেই ট্ৰেডিশনাল মেথড বিলাক বাদ দি আমাৰ এই নীতিটোৱে কি কৈছিল ট্ৰেডিশনাল মেথড যিবিলাক আছিল বা রুল অফ থাম্ব যিবিলাক আছিল সেইবিলাক বাদ দি আমি কি কৰিব লাগিব সাইন্টিফিক মেথড বিলাক কি কৰিব লাগিব এপ্লাই কৰিব লাগিব ইন অৰ্গানাইজেশন ঠিক আছে অৰ্গানাইজেশন এটাত কি কৰিব লাগিব আমি রুল অফ থাম্ব মানে মেনেজাৰৰ যিবিলাক পাৰ্সোনাল জাজমেন্ট আছে সেইবিলাক ব্যৱহাৰ নকৰি আমি কি ব্যৱহাৰ কৰিব লাগিব সাইন্টিফিক টেকনিক বিলাক বা সাইন্টিফিক মেথড বিলাক
হোপ এইটো পইণ্ট ক্লিয়াৰ হৈছে যদি কিবা কনফিউজন থাকে দেন কমেণ্ট কৰিবা তোমালোকে তাৰপিছত আহি যাওঁ হাৰমনি নট ডিসকাৰ্ড ঠিক আছে হাৰমনি নট ডিসকাৰ্ড ইয়াক অসমীয়াত কোৱা হয় ঐক্য বিবাদ নহয় ঠিক আছে ঐক্য বিবাদ নহয় Taylor emphasized that there should be complete harmony between worker and management since if there is any conflict between two it will not be beneficial either for the workers or for the management ঠিক আছে মানে কি harmony not discard ঐক্য বিবাদ নহয় ঐক্য মানে কি একতাৰ কথা কৈছে বিবাদ মানে কি কনফ্লিক্ট বিবাদ টু বাদ দিব দিছে ঠিক আছে এটো এটা সাইন্টিফিক কি বুলি কয় নীতি আছিল ঠিক আছে এটো নীতি কোনে দিছিল FW টেইলৰে দিছিল তেওঁৰ মতে কি যেটো প্ৰতিষ্ঠান আছে না প্ৰতিষ্ঠানৰ ম্যানেজমেন্ট আৰু ওয়াৰ্কাৰ বিলাকৰ মাজত কি হ'ব লাগিব হাৰমনি আহিব লাগিব তাৰ মানে তেওঁলোকৰ মাজত ইউনিটি আহিব লাগিব তেওঁলোকৰ মাজত যদি কনফ্লিক্ট দেখা দিয়ে কনফ্লিক্ট মানে বিবাদ ঠিক আছে বিবাদ দেখা দিয়ে এতিয়া যদি এটা কথা ক'ব গ'লে কনফ্লিক্ট মানে কাজিয়া ঠিক আছে ম্যানেজমেন্ট আৰু ওয়াৰ্কাৰ বিলাকৰ মাজত যদি কাজিয়া হয় হেতু বেনিফিশিয়াল হ'ব জানো কেতিয়াও নহয় ঠিক আছে তেওঁলোকৰ মাজত যেতিয়া কি থাকিব ঐক্যতা থাকিব তেওঁলোকৰ মাজত যেতিয়া একতা থাকিব তেতিয়াহে কি হ'ব সেই সংগঠনটোৰ কাৰণে কি হ'ব বেনিফিশিয়াল হ'ব সেই যেটো অৰ্গানাইজেচন যেটো ব্যৱসায় সেই ব্যৱসায়টোৰ কাৰণে কি হ'ব বেনিফিশিয়াল হ'ব যদিহে কি থাকে হাৰমনি থাকে যদিহে একতা থাকে ঠিক আছে both management and workers should realize the importance of each other in order to achieve goals it means that there should be complete change in the attitude and outlook of workers and management towards each other ঠিক আছে একেবাৰে ইজি কথা কৈছে সংগঠনটোৰ যেটো লক্ষ্য আছে সেই লক্ষ্যটোত উপনীত হ'বলৈ হলে কি কৰিব লাগিব ম্যানেজমেন্ট আৰু ওয়াৰ্কাৰৰ মাজত কি থাকিব লাগিব একতা থাকিব লাগিব আৰু তেওঁলোকে নিজে বুজা উচিত যে দুইটাৰে কিমান ইম্পৰ্টেন্স এটা ব্যৱসায় যেনেকৈ টপ লেভেল ম্যানেজমেন্টও লাগিব সেইদৰে সেই ব্যৱসায়টোত সেই বা অৰ্গানাইজেচনটোত সেই কোম্পানীটোত কাম কৰিবলৈ আমাৰ কি লোৱাৰ লেভেলৰ ওয়াৰ্কাৰ বিলাকো লাগিব ওয়াৰ্কাৰ নহলে আমাৰ ফিনিশ প্ৰডাক্ট কোনে দিব হয় না নহয় সেই বস্তুটো তাৰ মানে কি তেওঁলোকে দুইয়ে বুজা উচিত যে তেওঁলোকৰ মাজত কি এটা একতা ভাৱ থকা উচিত আৰু তেওঁলোকৰ সেই একতাই যে ব্যৱসায় প্ৰতিষ্ঠানটোৰ বা সেই অনুষ্ঠানটোৰ কি অনুষ্ঠানটো আগবঢ়াই লবলৈ সহায় কৰিব বা অনুষ্ঠানটোৰ যেটো লক্ষ্য সেই লক্ষ্যটো সাধনত সহায় কৰিব তো এই নীতিটো এটোৱে যে আমাৰ যিবিলাক ওয়াৰ্কাৰ আছে আৰু ম্যানেজমেন্ট আছে তেওঁলোকৰ মাজত ঐক্যতা থাকিব লাগিব বিবাদ থাকিব নালাগিব আই যাও আমি 3 নম্বৰ পইণ্টত কোঅপাৰেচন নট ইন্ডিভিজুয়ালিজম ঠিক আছে কোঅপাৰেচন মানে কি আমাৰ একতা কি হ'ব নালাগে ইন্ডিভিজুয়ালিজম মানে কি ব্যক্তিকেন্দ্ৰিক নহয় ঠিক আছে একতা থাকিব লাগে ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে ঠিক আছে there should be complete cooperation between the labor and management insist of individualism the principle is an extension of principle of harmony not discard competition should be replaced by cooperation both should be realized that the need of each other প্ৰথম যেটো আমি পঢ়িলো ন ঐক্য বিবাদ নহয় তাৰ লগত প্ৰায় একেই হয় এই নীতিটো এটোৱে বুজায় যে একতা আহিব লাগিব কোঅপাৰেচন সমন্বয় সাধন হ'ব লাগিব ঠিক আছে সকলোৱে সকলোক কি কৰিব লাগিব সহায় কৰিব লাগিব যে সকলোৱে নিজে কথা নাভাবি খালি ইন্ডিভিজুয়াল মানে ব্যক্তিকেন্দ্ৰিকতা হ'ব নালাগিব যে খালি মই নিজৰ কথাহে ভাবি আছো মই বেলেগৰ কথা ভাবা না তেনেকুৱা হলে নহব সংগঠনটোত এনেকুৱা হ'ব লাগিব যে সকলোৱে সকলোৰ কথা ভাবিব লাগিব ঠিক আছে এতিয়া কি হয় খালি মালিকজনে এটো ভাবিলে নহব যে প্ৰফিটটো যিমান পাৰো মই নিজে লব বিচাৰিম মুনাফা নিজে অৰ্জন কৰিব বিচাৰিম তেনেকুৱা কৰিলে নহব ঠিক আছে সেই মুনাফাৰ ভাগটো কাক দিব লাগিব আমাৰ বেলেগকো দিব লাগিব হেতুকে কি বুলি কয় কোঅপাৰেচন নট ইন্ডিভিজুয়ালিজম যদি কি কৰে ওয়াৰ্কাৰ যিজন ম্যানেজমেন্ট বা কি কৈছো যিজন মালিকে সেই প্ৰফিটৰ ভাগ তেনেকৈ নিদিয়ে তেতিয়া হলে কি হ'ব যিবিলাক ওয়াৰ্কাৰ থাকিব বা যিবিলাক আন মানুহ থাকিব সেই সংগঠনটোত তেওঁলোকে কাম কৰি ভাল নাপাব তো সকলোকে সমানে কি কৰিব লাগিব তেওঁলোকৰ প্ৰাপ্য ধন দিব লাগিব আৰু নিজৰ কথা নাভাবি গুটে সংগঠনটোৰ কথা ভাবিব লাগিব হোপ এটো পইণ্ট ক্লিয়াৰ হৈছে কিবা যদি কনফিউজন থাকে দেন কমেন্ট কৰিবা development of each and every person to his or her greatest efficiency and prosperity অসমীয়াত ইয়াক কোৱা হয় প্ৰতিগৰাকী আৰু সকলো ব্যক্তিকে তেওঁলোকৰ সৰ্বাধিক দক্ষতা আৰু সমৃদ্ধিলৈ উন্নত কৰা ঠিক আছে এটোৰ মতে মানে কি Industrial so এবাৰ পঢ়ি দিও তাৰপিছত বুজাই আছো Industrial efficiency depends to a large extent
extent of personal competencies. As such, scientific management also stood for worker development. Worker training was essential also to learn the best method development to consequence of scientific approach. ঠিক আছে, একেবাৰে ইজি, এইটো ইমান টানো নহয়। এইটো বস্তুত কি বুজায়, যিবিলাক ৱৰ্কাৰ আছে ন বা যিবিলাক মানুহ আছে তেওঁলোকৰ দক্ষতা কেনেকৈ কি কৰিব পাৰি, উন্নত কৰিব পাৰি তাৰ কথা ভাবিব লাগে। ঠিক আছে, তেওঁলোকক কি দিব লাগে, প্ৰপাৰ চাইণ্টিফিক মেথডত কি বুলি ট্ৰেইনিং দিব লাগে, তেওঁলোকক যি দৰকাৰ সেইবিলাক দিব লাগে। তেওঁলোকক কি কৰিব লাগে, চাইণ্টিফিক প্ৰচেছত চিলেকশ্যন কৰি সেই মানুহখিনিক চাইণ্টিফিকেলি চিলেক্ট কৰিব লাগিব। তাৰপিছত তেওঁলোকে যেনেকুৱা কাম কৰে, যেনেকুৱা কেপাচিটি তেনেকুৱা মতে তেওঁলোকৰ কাম দিব লাগিব আৰু তেওঁলোকৰ ট্ৰেইনিং প্ৰভাইড কৰিব লাগিব। তাৰ ফলত কি হ'ব, সেই মানুহসকলৰ ট্ৰেইনিং দিয়াৰ লগে লগে মানুহসকলৰ দক্ষতাবিলাক বৃদ্ধি হ'ব আৰু কামবিলাক আৰু ভালকৈ কৰিব। তো এইটোৱে এই পইণ্টটোৰ কথা এইটোৱে যে যিখিনি মানুহ আছে সংগঠনটোত বা যিখিনি জড়িত ব্যক্তি আছে ব্যক্তিসকলক চাইণ্টিফিকেলি চিলেকশ্যন কৰিব লাগিব আৰু চিলেকশ্যন কৰি তেওঁলোকক চাইণ্টিফিকেলি আমি কি দিব লাগিব, ট্ৰেইনিং দিব লাগিব। সেইটোৱে হৈছে এই নীতিটোৰ মূল কথা। ঠিক আছে, হোপ এইখিনিলৈ বুজি পাইছা। যদি কিবা কনফিউজন থাকে তেনেহ'লে কমেণ্ট কৰিবা। এবাৰ ৰিভাইজ দিওঁ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আমি চাইণ্টিফিক টেকনিক কেইটা পঢ়িম। তো ফাৰ্ষ্ট আমাৰ প্ৰিন্সিপলটো কি আছিল, চায়েন্স নট ৰুল অফ থাম্ব। আমি চায়েন্স ইউজ কৰিব লাগিব, চাইণ্টিফিক মেনেজমেণ্ট ইউজ কৰিব লাগিব, ৰুল অফ থাম্ব ইউজ কৰিব নালাগে। ঠিক আছে, ৰুল অফ থাম্ব ইউজ কৰাৰ ঠাইত আমি কি কৰিব লাগিব, চাইণ্টিফিক টেকনিকবিলাক ইউজ কৰিব লাগিব। দেন হাৰমনি নট ডিছকাৰ্ড, একতা ৰাখিব লাগিব। ঠিক আছে, মেনেজমেণ্ট আৰু কি বুলি থাকিব লাগিব, তেতিয়াহে কামবিলাক ভাল হ'ব, কনফ্লিক্ট হ'ব নালাগিব। কৰ্পৰেশ্যন, তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকিব লাগিব আৰু অকল নিজৰ কথা ভাবি নহয়, গোটেই সংগঠনটোৰ কথা ভাবি কামবিলাক কৰিব লাগিব। সকলো ব্যক্তিক কি কৰিব লাগিব, দক্ষতা বৃদ্ধি কৰিব লাগিব আৰু দক্ষতা বৃদ্ধি কৰিবলৈ চাইণ্টিফিকেলি তেওঁলোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰভাইড কৰিব লাগিব যাতে তেওঁলোক কি হ'ব, কামবিলাক ইফিচিয়েণ্টলি কৰিব পাৰে। আৰু যেতিয়া ৱৰ্কাৰবিলাক ইফিচিয়েণ্ট হ'ব, অবভিয়াছলি কি হ'ব, ডেভেলপমেণ্ট, আমাৰ অৰ্গেনাইজেশ্যনটোৰ ডেভেলপমেণ্ট হ'ব। তো এইখিনিয়ে হয় আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।